অসমৰ মুখ্যমন্ত্ৰীক ওপেন চ্যালেঞ্জ দিছে বদৰুদ্দিন আজমলে 3 বছৰ নহয় 300 বছৰটো অসমৰ পৰা খেদিব নোৱাৰিব মিয়া নহলে 3 দিনতে অচল হৈ পৰিব গুৱাহাটী এইবাৰ আমিনুল ইছলাম নগাঁৱৰ পৰা সাংসদ হ'ব আৰু সাংসদ হৈ সংসদ ভৱনত মিয়া ভাষাত ভাষণ দিব বুলি এটা মন্তব্য প্ৰকাশ কৰিছে বদৰুদ্দিন আজমলে এমুটা জনাইছো বদৰুদ্দিন আজমলে কৈছে 3 বছৰ নহয় 300 বছৰটো খেদিব নোৱাৰিব মিয়া নহলে 3 দিনতে অচল হৈ পৰিব সমগ্ৰ গুৱাহাটী অসমত মিয়াৰ গুৰুত্ব সদায় আছে বেছি মিয়া কৈ নাথাকিব বুলি মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান জনাইছে বদৰুদ্দিন আজমল অসমৰ সকলো নিৰ্মাণ কাৰ্য বন্ধ হৈ পৰিব মিয়া নহলে এয়া বদৰুদ্দিন আজমলৰ মন্তব্যৰ অংশ পুনৰ মুখ্যমন্ত্ৰীক চ্যালেঞ্জ দিছে বদৰুদ্দিন আজমলে এতে কৈছে যে এইবাৰ নগাঁৱৰ পৰা সাংসদ হৈ আমিনুল ইছলাম দিল্লীলৈ যাব আৰু সাংসদত মিয়া ভাষাত ভাষণ প্ৰদান কৰিব আমিনুল ইছলামে ইয়া প্ৰসংগত মুখ্যমন্ত্ৰীক ওপেন চ্যালেঞ্জ দিয়া পৰিলক্ষিত হৈছে মৌলানা বদৰুদ্দিন আজমলৰ তৰফৰ পৰা 3 বছৰ নহয় 300 বছৰটো অসমৰ পৰা খেদিব নোৱাৰিব মিয়াক মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে যে 3 বছৰৰ ভিতৰত অসমৰ পৰা মিয়া নাইকিয়া কৰি দিম আৰু এই মুখ্যমন্ত্ৰীৰ মন্তব্যৰ এতিয়া তীব্ৰ প্ৰত্যুত্তৰ আগবঢ়াইছে বদৰুদ্দিন আজমলে 3 বছৰ নহয় 300 বছৰটো অসমৰ পৰা মিয়া খেদিব নোৱাৰিব মিয়া নহলে 3 দিনত অচল হৈ পৰিব গুৱাহাটী অসমত মিয়াৰ গুৰুত্ব সদায় আছে বেছি মিয়া কৰি নাথাকিব অসমৰ সকলো নিৰ্মাণ কাৰ্য বন্ধ হৈ পৰিব মিয়া নহলে এবাৰ সংসদলৈ মিয়া সাংসদ আমিনুল ইছলাম যাব নগাঁও লোকসভাৰ পৰা আমিনুল ইছলামে দিল্লীলৈ যাব বুলি এতিয়া গৰ্জন প্ৰদান কৰিছে মৌলানা বদৰুদ্দিন আজমলে আমিনুল ইছলামে নগাঁৱৰ পৰা সাংসদ হৈ দিল্লীৰ মজিয়াত মিয়া ভাষাত ভাষণ দিব বুলি বদৰুদ্দিন আজমলে মন্তব্য কৰিছে আমি মন্তব্য আগবঢ়াইছো বদৰুদ্দিন আজমলৰ প্ৰথমটো মন্তব্য আপনি বেশি মিয়া করব এই মিয়া যদি না থাকে গোহালি আপনার চ্যালেঞ্জ করে মুখ্যমন্ত্রী সাহেব 3 দিন আপনার ভাত খাব মারিব আপনার কনস্ট্রাকশন জীবন আছে ফর্ম হয়ে যাব শাক সবজি আলু भिंडी टमाटर सब्जी करा या बेसी पुनः प्राय 3 এই মামলা আপনার আপনি মাত্র 1 বছর আগে मैं 3 দিনের ভিতর বাড়ি খালি করে দিন মি আপনার 3 বছর নয় 300 বছর ভিতর আপনি খালি করে দিন আমার নিয়ম मुद्दा मेहनत खाए चोरी न करे नकाती न करे सरकारी स्कीम मारी न खाए कॉन्ट्रैक्टर भाई 1000 कोटी का काम 500 টাকা শেষ করে দিয়ে আর 200 টাকা মিনিস্টার বাকি লুটপাট এই তো নাই আমার মত ব্যায়াম আছে বলে কোন পার্টি যখন কোন না কোন পার্টি কংগ্রেসের ভিতরে থাকা জিম্মান কন্ট্রাক্টর আছে এফর ভিতরে 90% সব বিনা 5% মানুষ আমিনুল ইছলামক মন্তব্য আগবঢ়াইছে নগাঁও লোকসভাৰ পৰা নিৰ্বাচিত হৈ এবাৰ দিল্লীলৈ যাব আমিনুল ইছলাম আৰু আমিনুল ইছলামে দিল্লীৰ মজিয়াত মিয়া ভাষাত ভাষণ দিব বুলি গৰ্জন প্ৰদান কৰা পৰিলক্ষিত হৈছে বদৰুদ্দিন আজমলৰ তৰফৰ পৰা সেই মন্তব্য আমি আগবঢ়াইছো এইটো তো খিলঞ্জীয়া ভাষা এইটো মই কৈছো আমাৰ ভাই আজি আমিনুলে খিলঞ্জীয়া ভাষা মাতিব তাত কৈ মিয়াৰ ভাষা মাতিব মুছিংগে ভাষা মাতিব আৰু যদি কাৰ বেয়া লাগে আৰু ওপৰত লৈ যাওক মই সেইটো কম আৰু এই লেকচাৰটো ই গৈ তাত পাৰ্লিমেণ্টত দিব ইনশাআল্লাহ আপোনালোক সাক্ষী থাকিব এইটো তো খিলঞ্জীয়া ভাষা এইটো মই কৈছো আমাৰ ভাই আজি আমিনুলে খিলঞ্জীয়া ভাষা মাতিব তাত কৈ মিয়াৰ ভাষা মাতিব মুছিংগে ভাষা মাতিব আৰু যদি কাৰ বেয়া লাগে আৰু ওপৰত লৈ যাওক মই সেইটো কম আৰু এই লেকচাৰটো ই গৈ তাত পাৰ্লিমেণ্টত দিব ইনশাআল্লাহ আপোনালোক সাক্ষী থাকিব আৰু এনেদৰে মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে বদৰুদ্দিন আজমলৰ তৰফৰ পৰা 3 বছৰ নহয় 300 বছৰটো মিয়া খেদিব নোৱাৰিব অসমৰ পৰা মিয়া নহলে 3 দিনতে অচল হৈ পৰিব গুৱাহাটী মহানগৰ
বেছি মিয়া মিয়া কৰি নাথাকিব অসমত মিয়াৰ যথেষ্ট গুৰুত্ব আছে মিয়া নহলে অসমৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ পৰিব বুলি এতিয়া হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীক ওপেন চ্যালেঞ্জ দিছে বদৰুদ্দিন আজমলে লগতে তেখেতে কৈছে যে নগাঁও লোকসভাৰ পৰা এইবাৰ আমিনুল ইছলাম দিল্লী লৈ যাব নগাঁৱৰ সাংসদ হ'ব মিয়া সাংসদ বদৰুদ্দিন আজমলৰ ভাতৃ আমিনুল ইছলাম আৰু আমিনুল ইছলামে দিল্লীলৈ গৈ মিয়াত ভাষণ দিব বুলি মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে বদৰুদ্দিন আজমলৰ তৰফৰ পৰা আমি দুইটা মন্তব্য আপোনালোকক পুনৰবাৰ আগবঢ়াম আপনি বেশি মিয়া মিয়া করব এই মিয়া হলে যদি না থাকে গোহালি আপনার চ্যালেঞ্জ করিয়ে মুখ্যমন্ত্রী সাহেব 3 দিন আপনাদের ভাত খাব মারিব আপনার কনস্ট্রাকশন জীবন আছে ফর্ম হয়ে যাব শাক সবজি আলু भिंडी टमाटर सब्जी को पड़ा या बेसी मार उन्हें रात दिन এই মামলা আপনার লোক হাইকোর্ট আপনি মাত্র से एक बरस आगे मैं 3 दिनों भीतर बॉडी खाली कर दी मैं आपका 3 बरस नয় 300 बरस भीतर अपनी खाली कर दो আমার নিয়ম নিজের মেহনত খায় চুরি নকরে ডাকাতি নকরে সরকারি স্কিম মারি না খায় প্রত্যেকটা বই 1000 কোটি টাকা কাম 500 টাকা সেসুটি দিয়ে আর 200-250 টাকা মিনিস্টার বাকি লুটবা কিন্তু নাই আমার মতো ওই আমার আছে ওই কোন পার্টি যখন কোন না কোন পার্টি লোক কংগ্রেসের ভিতরে থাকা যিমান কন্ট্রাক্টর আছে এফর ভিতরে 90% সব বিনা 5% মানুষ আপনি বেশি মিয়া মিয়া করব এই মিয়া হলে যদি না থাকে গোহালি আপনার চ্যালেঞ্জ করিয়ে মুখ্যমন্ত্রী সাহেব 3 দিন আপনাদের ভাত খাব মারিব আপনার কনস্ট্রাকশন জীবন আছে ফর্ম হয়ে যাব শাক সবজি আলু भिंडी टमाटर सब्जी को पड़ा या बेसी मार उन्हें रात दिन এই মামলা আপনার লোক হাইকোর্ট আপনি মাত্র से एक बरस आगे मैं 3 दिनों भीतर बॉडी खाली कर दी मैं आपका 3 बरस नয় 300 बरस भीतर अपनी खाली कर दो আমার নিয়ম নিজের মেহনত খায় চুরি নকরে ডাকাতি নকরে সরকারি স্কিম মারি না খায় প্রত্যেকটা বই 1000 কোটি টাকা কাম 500 টাকা সেসুটি দিয়ে আর 200-250 টাকা মিনিস্টার বাকি লুটবা কিন্তু নাই আমার মতো ওই আমার আছে ওই কোন পার্টি যখন কোন না কোন পার্টি লোক কংগ্রেসের ভিতরে থাকা যিমান কন্ট্রাক্টর আছে এফর ভিতরে 90% সব বিনা 5% মানুষ এইটো তো খিলঞ্জীয়া ভাষা এইটো মই কৈছোঁ আমাৰ ভাই আজি আমিনুলে খিলঞ্জীয়া ভাষা মাতিব তাতকৈ মিয়াৰ ভাষা মাতিব মুচিঙে ভাষা মাতিব আৰু যদি কাৰ বেয়া লাগে আৰু ওপৰত লৈ যাওক মই সেইটোও ক'ম আৰু এই লেকচাৰটো সি গৈ তাত পাৰ্লিমেণ্টত দিব ইনশাল্লাহ আপোনালোক সাক্ষী থাকিব এইটো তো খিলঞ্জীয়া ভাষা এইটো মই কৈছোঁ আমাৰ ভাই আজি আমিনুলে খিলঞ্জীয়া ভাষা মাতিব তাতকৈ মিয়াৰ ভাষা মাতিব মুচিঙে ভাষা মাতিব আৰু যদি কাৰ বেয়া লাগে আৰু ওপৰত লৈ যাওক মই সেইটোও ক'ম আৰু এই লেকচাৰটো সি গৈ তাত পাৰ্লিমেণ্টত দিব ইনশাল্লাহ আপোনালোক সাক্ষী থাকিব